নমস্কাৰ মোৰ বন্ধুসকল আৰু এতিয়া বৰ্তমান এন্ধাৰ হ'বৰ হ'ল আৰু তাৰ বাবে মই এনেকৈ লাইট দি দিলোঁ আৰু ফেনবিলাকো বন্ধ কৰি দিলোঁ। চাওক ফেনবিলাক বন্ধ কৰি দিলোঁ। এতিয়া বৰ্তমান মই একো মেডিচিন দিয়া নাই। এজনে কমেণ্ট কৰিছিল মোৰ ফেচবুক পেজত, বোলে আপুনি এই ওপৰত কি দিছে, হালধাখনৰ বিষয়ে সুধিছে। এইখন হালধা তিৰপাল হয়, চিলপলিন বুলি কয় আৰু এইখন আনিছোঁ মই গুৱাহাটীৰ পৰা। ইয়াৰ প্ৰাইচটো হৈছে 19,930 টকা লৈছে। আৰু যি হালধা তিৰপালখনৰ তলত আছে এইবিলাক নীলা, এই নীলা তিৰপাল সেই মই আগতেই আনিছিলোঁ, আজি 11 বছৰ আগত। এই তিৰপালখিনিও মই গুৱাহাটীৰ পৰাই আনিছোঁ। সেই পুৰাণ ফাৰ্মখনৰ এই তিৰপালখিনি ওপৰত দিছোঁ, হালধা তিৰপালখনৰ ওপৰত। আৰু এজনে কমেণ্ট কৰিছিল, দাদা আপোনাৰ ফাৰ্মখনত কিমান গৈছে পইচাটো। আৰু মই সঠিককৈ হিচাপটো কৰা নাই গোটেই কমপ্লিট, এনেই মই থুলমূল এটা হিচাপ দিব পাৰিম, আপুনি নিজে উলিয়াই ল'ব পাৰিব। মই প্ৰথমতে ইটা আনিছিলোঁ 11,500ত 1,000 কৰি 2,000 ইটা আনিছিলোঁ। আৰু তাৰপিছত নাটা হ'ল, নাটা হোৱাত আৰু মই 3,000 আনিলোঁ। তাৰপিছত ইটাৰ দামটো অলপ কম আছিল, 9,500 কৰি 3,000 ইটা আনিলোঁ। টোটেল মই 5,000 আনিছোঁ আৰু 600 পাছত আনিছোঁ 9,500 দামতে। তাৰপিছত লোহাত গৈছে মোৰ 1,80,000। যিটো লোহাৰ এনেকুৱা ফ্ৰেম দিছোঁ, মাজত খুটা নাই। এই লোহাত মিস্ত্ৰী খৰচ গোটেইখিনি মিলি 1,80,000 গৈছে। আৰু ফাৰ্মখনত চিমেণ্ট বালা এনেকৈ মিস্ত্ৰীৰ খৰচে সৈতে মোৰ 2,40,000 গৈছে চিকে টিকে, আৰু এই ইটাৰ খৰচটো এক্সট্ৰা। এনেকৈ আপোনালোকে হিচাপ কৰিলে উলিয়াই ল'ব পাৰিব। আজিৰ ভিডিঅ'টো এই কমেণ্টৰ ওপৰতে বনালোঁ। যদি মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেতিয়াহ'লে কমেণ্ট কৰিব, আপোনালোকক জনাই দিম। আজিলৈ এইখিনিয়ে।